নমস্কাৰ বন্ধুসকল, যিসকলে ভাবি আছে যে মই হায়াৰ ছেকেণ্ডেৰী বা উচ্চ মাধ্যমিক পাছ কৰি মই DLED ল'ম, তো এডমিশ্যন কৰিম। তো তেওঁলোকে ভাবি আছে যে এডমিশ্যন কৰাৰ পিছতে মানে ভেৰিফিকেশ্যনত কি লাগিব ডকুমেণ্টছ। তো এইখন ভিডিঅ'তে মই A to Z মই গাইড কৰিম কি ডকুমেণ্টছ লাগিব। তো ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে জানিব ডকুমেণ্টছ কি লাগিব। ঠিক আছে, ইয়াতে মেনশ্যন কৰি দিছে ডকুমেণ্টছ ৰিকোয়াৰ্ড এট দি টাইম অফ ভেৰিফিকেশ্যন। ঠিক আছে, selected candidates have to produce the following original documents at the time of the admission in the elected teacher education institute. Failure to produce any documents will result in cancellation of the admission. কথাটা হল এখন অরিজিনাল ডকুমেন্টস কি রিকোয়ার্ড আছে সেইখন অরিজিনাল ডকুমেন্টস নানিলে এডমিশনৰ পৰা কেনসেলেশন কৰি দিব। ঠিক আছে, ইয়াতে চাওক দি ৰিকোয়ার্ড ডকুমেন্টস ইনসলট দি SSLC এডমিট কাৰ্ড অর সার্টিফিকেট SSLC বা মেট্ৰিকৰ এডমিট কাৰ্ড আৰু সার্টিফিকেটখন লাগিব। প্রুফ অফ এজ লগতে এজ প্রুফ থাকিব লাগিব। তাৰপিছত HS পাছ সার্টিফিকেট মার্কশিট উচ্চ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী মার্কশিট সার্টিফিকেটখন লাগিব। তাৰপিছত কাষ্ট সার্টিফিকেট যিসকলৰ আছে তেওঁলোকক কাষ্ট সার্টিফিকেট দিব লাগিব, আৰু যিসকলে EWS সার্টিফিকেট আছে তেওঁলোকক এইটোও দিব পাৰিব। তাৰপিছতে পাৰ্মানেণ্ট ৰেচিডেণ্ট প্রুফ এটা দিব লাগিব, লগতে এটা সাইন দিব লাগিব। ঠিক আছে, আন্ডাৰটেকিং সাইনেড বাই দি candidate stating that he or she is not pursuing in any other regular course during the some academic session। যিখিনি কথা ক'লো সেইখিনি কথাৰ ভিতৰত এইটো ভেৰিফিকেশ্যন কৰিব লাগিব। এইখিনি ডকুমেণ্টছ নেদিলে ভেৰিফিকেশ্যনত কেনসেলেশন কৰি দিব। তো সোনকালে এইখন ডকুমেণ্টছখন স্ক্ৰীন কৰি ৰাখিওক, পিছতে লাগিব পাৰে। ঠিক আছে, তো বন্ধুসকল ভিডিঅ'খন ইম্পৰ্টেণ্ট লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।